নৰেন্দ্ৰ মোদীৰ দাবী অসমো দখল কৰিব এদিন নৰেন্দ্ৰ মোদীৰ সপোন সঁচাকৈ পৰিণত হয় নে এতিয়া মুংগেৰ লাল কি হাসিন চাপনা হয় সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব চৰ্চাৰ দ্বিতীয় বিষয়বস্তু লখিমপুৰ কাণ্ড লখিমপুৰ কাণ্ডক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় চেনেলৰ পৰা আৰম্ভ কৰি বিভিন্ন টেলিভিজন চেনেল বিভিন্ন বাতৰি কাকতত যথেষ্ট চাঞ্চল্যকৰ বাতৰি প্ৰকাশ পালে যে লখিমপুৰ কাণ্ডৰ মহিলাগৰাকীক গণধৰ্ষণ কৰা হৈছিল প্ৰকৃততে সেই মহিলাগৰাকীক গণধৰ্ষণ কৰা হৈছিল নেকি এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম যে লখিমপুৰ কাণ্ডৰ যি পোষ্টমৰ্টেম ৰিপৰ্ট সেই পোষ্টমৰ্টেম ৰিপৰ্ট এতিয়া NETVৰ হাতত আহি পৰিছে পোষ্টমৰ্টেম ৰিপৰ্টত কি আছে সেই বিতং তথ্য আপোনালোকক সদৰি কৰিম লগতে চিকিৎসক আৰু অধিবক্তাৰ সৈতে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম পুনৰ কৈছোঁ যে লখিমপুৰ কাণ্ডৰ পোষ্টমৰ্টেম ৰিপৰ্ট NETVৰ লগত আছে কেৱল NETVয়ে গোটেই পোষ্টমৰ্টেম ৰিপৰ্টৰ বিতং তথ্য পাইছে ইয়াৰ পূৰ্বে আমি পোষ্টমৰ্টেম ৰিপৰ্টৰ কিছু অংশ দেখুৱাইছিলোঁ আজি সম্পূৰ্ণ অংশ দেখুৱাম যে প্ৰকৃততে পোষ্টমৰ্টেম ৰিপৰ্টত কি আছে এই পোষ্টমৰ্টেম ৰিপৰ্ট প্ৰকাশ পোৱাৰ পিছতো একাংশ টেলিভিজন চেনেলে এই ঘটনাটো গণধৰ্ষণৰ ঘটনা বুলি কিয় ক'ব বিচাৰিছে সেই বিষয়ে আলোচনা কৰিম প্ৰথমতে টেলিভিজন স্ক্ৰীণত দেখুৱাইছোঁ পোষ্টমৰ্টেম ৰিপৰ্ট এয়া হৈছে পোষ্টমৰ্টেম ৰিপৰ্ট লখিমপুৰ কাণ্ডৰ যিগৰাকী মহিলা নিহত হৈছিল সেই মহিলাগৰাকীৰ পোষ্টমৰ্টেম ৰিপৰ্ট ইয়াৰ পূৰ্বে প্ৰথমতে কওঁ যে লখিমপুৰৰ ৰাস্তাত পৰি থকা অৱস্থাত এই মহিলাগৰাকীক 108ত লখিমপুৰৰ অসামৰিক চিকিৎসালয়লৈ লৈ অনা হৈছিল সেই সময়ত অসামৰিক চিকিৎসালয়ত তেওঁক চোৱা হ'ল তাৰপিছত ৰেফাৰ কৰিলে গুৱাহাটীলৈ অহাৰ পিছত তেখেতৰ মৃত্যু হ'ল মৃত্যু হোৱাৰ পিছত এইটো পোষ্টমৰ্টেম ৰিপৰ্ট এই পোষ্টমৰ্টেম ৰিপৰ্টত কোৱা হৈছে যে মহিলাগৰাকীক ধৰ্ষণৰ কোনো চিহ্ন নাই মহিলাগৰাকীৰ মূৰত আঘাত আছে আৰু আঘাতপ্ৰাপ্ত হোৱাৰ বাবে মহিলাগৰাকীৰ মৃত্যু হৈছে বুলি কোৱা হৈছে লগতে কোৱা হৈছে যে মহিলাগৰাকীক চুচুৰাই নিয়া হৈছিল তেওঁ গাড়ীৰ পৰা বাগৰি পৰি চুচৰি গৈছিল কোনোবাই তেওঁক চুচুৰাই গাড়ীত টানি লৈ গৈছিল সেয়া স্পষ্ট হোৱা নাই কিন্তু চুচুৰাই তেওঁক লৈ যোৱা হৈছিল এই মুহূৰ্তত আমাৰ সৈতে এই বিষয়ে কথা পাতিবলৈ দুজনকৈ ব্যক্তি উপস্থিত আছে এজন হৈছে পোষ্টমৰ্টেমৰ বিশেষজ্ঞ এজন চিকিৎসক ডাক্তৰ পুতুল মহন্ত আৰু লগতে আছে অধিবক্তা ভাস্কৰ দেৱকৰ আৰু পুতুল মহন্ত দুয়োকে NETV চৰ্চা অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ মই ডাক্তৰ পুতুল মহন্তৰ ওচৰত যাব বিচাৰোঁ পুতুল মহন্ত ডাঙৰীয়া আপুনি বিভিন্ন ক্ষেত্ৰত পোষ্টমৰ্টেম ৰিপৰ্ট কৰে বিভিন্ন মৰণোত্তৰ পৰীক্ষা চলায় এই পোষ্টমৰ্টেম ৰিপৰ্টটোৰ কথা নকওঁ মই আপোনাক সামগ্ৰিকভাৱে সুধিছোঁ যে কোনো এজন মহিলাক ধৰ্ষিতা হৈছে নে নাই তেওঁক ধৰ্ষণ কৰা হৈছিল নে নাই সেইটো চাবলৈ পোষ্টমৰ্টেমত কি ব্যৱস্থা আছে আৰু আপোনালোকে কি ধৰণে এইটো পৰীক্ষা নিৰীক্ষা চলায় এইটো বৰ ভাল কুৱেশ্যন মানে আচলতে কি হয় ফৰেনচিক মেডিচিনৰ আমাৰ তাত যিবিলাক মানে কেছ আহে আমি মানে অকল মানে কি ইনভেষ্টিগেশ্যন বা এক্সামিনেশ্যন অফ এ এলেজ ভিক্টিম অফ ৰেপ বা ছেক্সুৱেলি এছল্টেড ভিক্টিমছ আমাৰ তাত যেতিয়া এক্সামিনেশ্যন কৰা হয় সেইখিনি যথেষ্ট নহয় এটা খুব কনক্লুচিভ ৰিপৰ্ট দিবৰ কাৰণে আমাক কিছুমান বস্তুৰ প্ৰয়োজন হয় যেনে ধৰক মানে এক্সামিনেশ্যন ইনচাইড এ ক্ল'জ ৰুমৰ উপৰিও আমি ক্ৰাইম চিন ইনভেষ্টিগেশ্যনো কৰিব লাগে কাৰণ বিভিন্ন ক্ষেত্ৰত তাৰমানে আমি বহুত ষ্ট্ৰেছ ইভিডেঞ্চ আমি মানে মিছ কৰোঁ গতিকে ক্ৰাইম চিন ইনভেষ্টিগেশ্যনটো খুব ইম্পৰ্টেণ্ট হয় আৰু ক্ৰাইম চিন ইনভেষ্টিগেশ্যন হ'ল মানে ইট ইজ এ প্লেচ হুৱেৰ ক্ৰাইম ইজ কমিটেড আৰু ফ্ৰম হুৱেৰ উই কেন গেডাৰ দ্য ইভিডেঞ্চেছ চ' সেইকাৰণে আমি খুব মানে সোনকালে যিমান পাৰোঁ এজ আৰ্লি এজ পচিবল আমি ক্ৰাইম চিনত গৈ পেলাই আমি ইনভেষ্টিগেট কৰিব লাগে ইনভেষ্টিগেট কৰি আমাৰ যিখিনি ছাছপিচিয়াছ মানে ইভিডেঞ্চ সেইখিনি কালেক্ট কৰিব লাগে আৰু সেইখিনি প্ৰিজাৰ্ভ কৰিব লাগে আৰু প্ৰিজাৰ্ভ কৰি ছিষ্টেমেটিকেলি সজাই আমি ডিফাৰেণ্ট মানে কনচাৰ্ণ লেবৰেটৰীত পঠাব লাগে আৰু ডকুমেণ্টেশ্যন কৰিব লাগে আৰু এই যিটো চেইন অফ মানে ইভিডেঞ্চ আমাৰ এই বস্তুটো মেইনটেইন কৰিলেহে তাৰমানে আমি এই ধৰণৰ কেছবিলাকত আমি কনক্লুচিভ অপিনিয়ন দিব পাৰোঁ কাৰণ আমাৰ তাত যেতিয়া এজন মানে ভিক্টিম আহে ভিক্টিমজন বহুত অলৰেডি লেট হৈ যায় তাৰমানে কেতিয়াবা 3 দিন হৈ যায় আপুনি ডক্টৰ মহন্ত মই আপোনাক সুধিব বিচাৰিছোঁ এই কেছটোত এই মহিলাগৰাকী প্ৰথমতে সোমোৱা হৈছিল লখিমপুৰ চিভিল হস্পিটালৰ পিছত গুৱাহাটীলৈ অহা হ'ল গতিকে এই যথেষ্ট পিৰিয়ড যথেষ্ট ব্যৱধান হ'ল তাৰপিছত গুৱাহাটীত পোষ্টমৰ্টেম ৰিপৰ্ট কৰা হৈছে গতিকে পলম হৈছে বুলি ক'ব পাৰি নেকি না এই কেছটোৰ বিষয়ে মই ঠিক মানে কমেণ্ট দিব মই নাযাওঁ কাৰণ তাৰমানে কি এইটো এটা ছাবজুডিচ মেটাৰ হৈছে আৰু আপোনালোকে কেনেকৈ পোষ্টমৰ্টম ৰিপৰ্টটো পালে মই সেইটো বিষয়ে মই সুধিব নাযাওঁ কিন্তু মানে এইটো আচলতে আমি মানে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা এনেকুৱা ৰিপৰ্ট নাযায় কেতিয়াও আমি সাধাৰণতে পুলিচক দিওঁ বা কোৰ্টত যায়গৈ এজ পাৰ এক্সিষ্টিং নৰ্মছ এণ্ড প্ৰচিডিঅ'ৰ কিন্তু মই মানে এইটো কথা ক'ব বিচাৰোঁ যে এই কেছটো মানে দেৰি হৈছে নে হোৱা নাই এইটো কোৱা অকণ মুস্কিল কাৰণ মানে তাত মানে আমি সম্পূৰ্ণ আমি হিষ্ট্ৰীটো নাজানোগৈ আচলতে হয় ডক্টৰ মহন্ত মই আপোনাৰ ওচৰলৈ যাম দৰ্শকসকলে জ্ঞাতাৰ্থে জনাওঁ যে আমাৰ তাত এই পোষ্টমৰ্টেম ৰিপৰ্ট আহি পৰিছে এয়া পোষ্টমৰ্টেম ৰিপৰ্টৰ সম্পূৰ্ণ ফটোষ্টেট কপি আৰু লগতে এই চাৰ্টিফাইড কপি বুলি ক'লে ভুল আৰু এইখন আছে লখিমপুৰ অসামৰিক চিকিৎসালয়ত মহিলাগৰাকী যেতিয়া ভৰ্তি কৰা হৈছিল তাৰপিছত যি প্ৰতিবেদন কিন্তু আমি প্ৰথমেই দেখুৱাব বিচাৰিছোঁ আজি লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ সৈতে আমি কথা পাতিছিলোঁ তেখেতৰ পৰা জানিব বিচাৰিছিলোঁ কি অৱস্থাত মহিলাগৰাকীক অনা হৈছিল আৰু তেওঁক
ধৰ্ষণ কৰা হৈছিল বুলি প্ৰথম অৱস্থাত ৰিপৰ্ট আছিল নে নাই এই ক্ষেত্ৰত অধীক্ষকৰ ভাষ্য আপোনালোকক দেখুৱাব ওলাইছোঁ এইটো যিটো ৰেকৰ্ড আমি পাইছোঁ হস্পিটেলৰ যিটো ৰেকৰ্ড আছে সেইমতে আমি চাই যিটো মই বুজি পাইছোঁ মই সেই পেচেণ্টগৰাকীক মানে 22 তাৰিখে 22 নৱেম্বৰ দিনাখন 8 বজাত ইয়ালৈ আনিছিলে কেজুৱেল ডিপাৰ্টমেণ্টত আনিছিলে এইটো 108 আনিছে তেওঁলোকে মানে এতিয়াতো আইডেণ্টিফাই কৰা নাই কোন পেচেণ্ট আনিছে যে তেওঁলোকে আমাক কৈছে এক্সিডেণ্টৰ কেছ হ'ব পাৰে বুলি RTA বুলি ৰেকৰ্ড কৰা আছে ৰোড ট্ৰেফিক এক্সিডেণ্ট বুলি আনোতে মানে আনকনচিয়াছ অৱস্থাত আছিলে খুব চিৰিয়াছ কণ্ডিশ্যন আছিলে এইটো মই ভাস্কৰ দেৱকৰ আপোনাৰ ওচৰত যাব বিচাৰিছোঁ আপুনিও দেখিছে আপুনি ইতিমধ্যে আমাৰ পৰা প্ৰতিবেদনৰ প্ৰতিলিপি লাভ কৰিছে আপোনাকো দেখুৱাইছিল এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এই প্ৰতিবেদনত এটা কথা কোৱা হৈছে যে এইটো গণধৰ্ষণৰ ঘটনা নহয় আৰু ইয়াৰ পূৰ্বে আপোনাক কওঁ যে দৰ্শকসকলক জ্ঞাতাৰ্থে জনাওঁ যে লখিমপুৰৰ যি প্ৰতিবেদন আছিল লখিমপুৰত যেতিয়া মহিলাগৰাকীক ভৰ্তি কৰা হৈছিল তাৰ এই প্ৰতিবেদন আমাৰ লগত আছে সেই প্ৰতিবেদনত কোৱা হৈছে যে মহিলাগৰাকীৰ নাক আৰু কাণেৰে তেজ ওলাইছে ভাস্কৰ দেৱকৰ আপুনি এই সমগ্ৰ প্ৰতিবেদন চাই আপুনি কি ভাবে এজন অধিবক্তা হিচাপে প্ৰতিবেদনৰ ওপৰত আপোনাৰ ধাৰণা কি মৰণোত্তৰ পৰীক্ষাৰ ওপৰত নাই পোষ্টমৰ্টম ৰিপৰ্টটোত ক্লিয়াৰ কাট ক'ব পাৰি যে ইয়াত ৰেপটো কমপ্লিটলি ৰুল আউট কৰিছে এইটো ৰেপৰ কেছেই নহয় আৰু সোফাৰ ৰোড ট্ৰেফিক এক্সিডেণ্ট এইটো ৰোড এক্সিডেণ্ট হৈছে নাই এতিয়া কোৱাটো অকণমান মুস্কিল হ'ব কিন্তু কথাটো ক'ব পাৰি যে ইয়াত মানে তেওঁক যেতিয়া মহিলাগৰাকীক মানে যিবিলাক ইঞ্জুৰি তেওঁ গাত পাইছে এইবিলাক মানে ৰেপৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ ভাইলেঞ্চ হ'লে যেনেকুৱা ইঞ্জুৰি থাকে তেনেকুৱা কোনো ধৰণৰ তেওঁৰ গাত ইঞ্জুৰি নাই আৰু যেতিয়া 108 প্ৰথমবাৰ তেওঁক যেতিয়া ৰাস্তাৰ পৰা তুলি লৈছিল তেওঁলোকক কোনো এনেকুৱা ভাষ্য দিয়া নাই যে তেওঁ কিবা কাপোৰবিলাক খেলি মেলি আছিল বা কাপোৰ ফাটা অৱস্থাত আছিল তেনেকুৱা ধৰণৰ কোনো নাই আৰু যেতিয়া প্ৰথম লখিমপুৰৰ চিভিল হস্পিটেললৈ যায় তেতিয়াও তেওঁ কয় যে এইটো ৰোড ট্ৰেফিক এক্সিডেণ্ট বুলি তাৰপিছত তেওঁ দুদিনকৈ GNRCত ট্ৰিটমেণ্ট আছিল আৰু ঘটনাটো হৈ যোৱা 10 মিনিটৰ পিছতে গিৰিয়েক গৈ ঘটনা মানে হস্পিটেলত গৈ পাইছে আৰু GNRCটো দুদিন নাছিলে তেওঁ পুৰা ভাল অৱস্থাত কথা ক'ব নোৱাৰিলেও কিন্তু অলপ চলপকৈ কথা কৈ আছিল তেতিয়াও হস্পিটেলত কিন্তু তেওঁৰ কোনো ধৰণৰ এনেকুৱা ৰেপৰ কথা কোৱা নাই কাৰণ এইবিলাক বস্তু হ'ল কি মানে খুব ক্ৰুচিয়েল ইনভেষ্টিগেশ্যনত এইবিলাক বস্তু খুব ক্ৰুচিয়েল খালি এটা কথা এতিয়া মানে ক'ব লাগিব যে আমি এতিয়া তেওঁ অ'টোখন এতিয়া বহুতে কৈছে যে অ'টোখনে গৈ পেলাই স্পীড ব্ৰেকাৰ এটাত খুন্দা মাৰি তেওঁ অ'টোৰ পৰা ওলাই পেলাই পৰি পেলাই ৰাস্তাত এইবিলাক হৈছে আৰু যিটো পোষ্টমৰ্টেমত ইঞ্জুৰি দেখা গৈছে যে এইটো ৰাস্তাত পৰি ইঞ্জুৰি হ'ব পাৰে কিন্তু এইটো বস্তু আমি এতিয়া ৰুল আউট কৰিব নোৱাৰোঁ যে তেওঁক অ'টোৰ পৰা কোনোবাই ঠেলাও মাৰি দিব পাৰে বা কাৰোবাৰ লগত কাজিয়া লাগি তেওঁ পৰিও যাব পাৰে মই ডাক্তৰ পুতুল মহন্তৰ ওচৰত যাব বিচাৰিছোঁ মহন্ত ডাঙৰীয়া মৰণোত্তৰ পৰীক্ষাত কোৱা হৈছে যে মহিলাগৰাকী ধৰ্ষিতা হোৱা নাই মই এই কেছটো বুলি কোৱা নাই যে মৰণোত্তৰ প্ৰতিবেদনত কেতিয়াবা ভুল হোৱাৰ সম্ভাৱনা থাকিব পাৰে নাই ভুল হোৱাৰ সম্ভাৱনা খুব কঠিন কাৰণ তাৰমানে আমি এটা মানে যিটো আমাৰ চেইন অফ যিটো এভিডেঞ্চ আমি সেইটো মেইনটেইন কৰোঁ আমাৰ যেন মানে এটা গ্ৰুপেজ চাইগে আৰু 3-4জনমান ডক্টৰ আছে আমাৰ জুনিয়ৰ ডক্টৰ আছে আমাৰ ছিনিয়ৰ আছে আমি চববিলাক লগ লাগি চাওঁ আৰু আমি যিখিনি মানে ফিজিকেল যিখিনি এভিডেঞ্চ আছে সেই এভিডেঞ্চখিনি সুন্দৰকৈ আমি পুংখানুপুংখভাৱে আমি ষ্টাডি কৰোঁ আৰু সেইবিলাক প্ৰিজাৰ্ভ কৰোঁ আৰু এনালাইচিছ কৰোঁ আৰু এনালাইচিছ কৰোঁতে আমি এজনে নকৰোঁ আমাৰ 3-4জনে চাই মোৰ কিবা কনফিউজন থাকিলে মোৰ ছিনিয়ৰ্ছ হ'ব জুনিয়ৰ্ছ হ'ব চ' ইটছ এ কালেক্টিভ এফৰ্ট কিন্তু মানে আমি মানে কিছুমান এভিডেঞ্চ মিছ কৰোঁ যে সেই এভিডেঞ্চ মিছ হয় কাৰণ তাৰমানে কিছুমান প্ৰব্লেমৰ কাৰণে হয় যেনে ধৰক আমাৰ তাত যদি মানে এছল্টেড ভিক্টিম এজনী যদি মানে ধৰক 4 দিন পিছত আহে চ' ভেৰি আনলাইকলি ডেট মানে কি আমি তেওঁৰ তাত তাৰমানে কি স্পাৰ্মৰা যোৱা পামগৈ বা মানে কেতিয়াবা যদি এনেকুৱা হয় যে কেছটোত তাৰমানে ৱেৰিং গাৰ্মেণ্টছখিনি অলৰেডি তাৰমানে নাৰ্ছিং হোমত খুলি চুলি পেলাই দিলে বডিটো সুন্দৰকৈ কটন চোৱাবেৰে ড্ৰেছিং কৰি লৈ আনিছে তেতিয়া আপুনি এক্সপেক্ট কৰিব নোৱাৰে যে তাৰ বডিৰ ওপৰত কিবা চেমিনেল ফ্লুইড আছিলে বা ব্লাড ষ্টেইন আছিলে গতিকে ব্লাড ষ্টেইন আৰু চেমিনেল ফ্লুইড এনি কাইণ্ড অফ মানে ইনক্লুডিং চইলিং মানে ডাৰ্ট এণ্ড মেট পাৰ্টিকুলাৰ যদি থাকে বডিত সেইবিলাক সুন্দৰকৈ প্ৰিজাৰ্ভ কৰিব লাগে গতিকে আমাৰ ছিষ্টেমটো অকণমান মানে প্ৰব্লেম আছে এইটো আমাৰ ফৰেনচিকত আমি এইবিলাক মিছ নকৰোঁ কিন্তু কনভেনশ্যনেল যিবিলাক হস্পিটেল আছে প্ৰাইভেট হস্পিটেল বা গভৰ্ণমেণ্ট হস্পিটেল তাত এই মহিলাগৰাকীৰ পোষ্টমৰ্টম ৰিপৰ্ট গুৱাহাটীত কৰা হৈছে গতিকে মিছ কৰাৰ সম্ভাৱনা নাই বুলি ভাবে না আমাৰ তাত এই মহিলাগৰাকী অহাৰ আগতেই তাৰমানে অলৰেডি 2খন হস্পিটেলটো আহিছে গতিকে তেওঁৰ মানে চি ৱাজ কমপ্লিটলি ড্ৰেছ আৰু তেওঁ মানে ৱেৰিং গাৰ্মেণ্টছ এনেকুৱা নাছিলে মানে আদাৰ দেন এ ডাইপাৰ চ' সেইকাৰণে তাৰমানে আমি ক'ব নোৱাৰিম যে তেখেতৰ তাত কিবা চেমিনেল ষ্টেইন বা মেট পাৰ্টিকল আছিল নেকি সেইটো কোৱা মুস্কিল অকণমান হয় ভাস্কৰ দেৱকৰ যে দেখা গৈছে যে এই ঘটনাটোক লৈ পেলাই একাংশ আইনজ্ঞ একাংশ সাংবাদিকে পোষ্টমৰ্টম ৰিপৰ্ট প্ৰকাশ পোৱাৰ পিছতো যে ৰেপ হোৱা নাই তথাপিও তেওঁলোকে এইটো গণধৰ্ষণৰ ঘটনা বুলি ক'ব বিচাৰিছে এইটো আইনী দৃষ্টিত কিমান যুক্তিসংগত
চোৱা প্ৰথমতে মই ক'ব বিচাৰোঁ যে এনেকুৱা চাৰ্কামষ্টেঞ্চত যদি এগৰাকী মহিলা মৰে তেতিয়া ওচৰ চুবুৰীয়াটোত এটা উত্তেজনা পৰিৱেশ সৃষ্টি হোৱাটো একো আচৰিত কথা নহয় কিন্তু যিসকল আইনজ্ঞ আছে বা যিসকলে মানে এনেকুৱা ধৰণৰ ঘটনাটো তেওঁলোকে ধৰক মানুহক বুজাই ক'ব পাৰে তেওঁলোকে যদি এটা উল্টা ছবি দিবলৈ যায় এইটো অতি মানে দুখ লগা অৱস্থা আৰু এই ঘটনাটোত দেখা গৈছে যে মিডিয়াই আননেচেচাৰিলি এটা চেনচেচনেলাইজ কৰি পেলাই প্ৰথম দিনাৰ পৰা এইটো এটা ৰেপ আৰু মাৰ্ডাৰ বুলি কৈছে কিছুমানে ক'বলৈ গৈছে যে তেওঁ দুটা চকু উলিয়াই পেলাইছে মই যেতিয়া প্ৰথম দিনা চাইছোঁ মই বাতৰি মানে চাই পেলাই দেখিছোঁ যে অসমত এনেকুৱা পৰিস্থিতি সৃষ্টি হয়, হ'ল নে ভাস্কৰদেৱ চকু কোঁৱৰ, উলিয়াই দিছে আমাৰ দুটা, সময় কম, কিন্তু সময়- whereas postmortem ৰিপৰ্টত তেনেকুৱা চকু উলিয়াই দিয়া কোনো এভিডেন্সে নাই নিশ্চয়। আৰু গোটেই নেশ্যনেল মিডিয়াত এটা অসমৰ এনেকুৱা এটা প্ৰতিচ্ছবি দাঙি ধৰিলে যে হয়। অসমৰ ৰাস্তাত মহিলাক দৰ্শন কৰি হয়, ৰেপ কৰি মাৰ্ডাৰ কৰি পেলাই দিব ভাস্কৰদেৱ কোঁৱৰ আৰু ডক্টৰ পুতুল মহন্ত ইতিমধ্যে আমাৰ চৰ্চাৰ সময় শেষ হৈ আছে আপোনালোকক অধিক সময় দিব নোৱাৰিলোঁ তাৰ বাবে ক্ষমা বিচাৰিছোঁ আমি চৰ্চাৰ পৰা বিদায় ল'ব ওলাইছোঁ কিন্তু বিদায় লোৱাৰ আগতে সদায় দেখুওৱাৰ নিচিনা চৰ্চাত শেষত আগবঢ়াইছোঁ এতিয়া পুৰণি গীত